হয় মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ দেৱানন্দ গাঁৱৰ ধ্বজাপাৰাৰ স্থিত ৰূপজ্যোতি সংঘৰ বাকৰিত ইয়াতেই স্থানীয় এগৰাকী উদ্যমী যুৱতী তথা যুৱ ব্যৱসায়ী নিকুমণি কলিতাই আজি গছপুলি ৰোপণৰ কাৰণে ইয়াত গছপুলি সাজু কৰিছে। আজি অসমৰ হিয়াৰ আমুঠু যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰব জুবিন গাৰ্গৰ জন্মদিন তদুপলক্ষে নিকুমণি কলিতাৰ একক প্ৰচেষ্টাত ইয়াতে ৩০০ জোপা গছপুলি ইয়াতে তেওঁ সাজু কৰিছে। ইয়াৰে হাজৰিকাপাৰা দেৱানন্দ অঞ্চলৰ বিভিন্ন শৈক্ষিক সামাজিক প্ৰতিষ্ঠানত তেওঁৰ সহযোগীসকলৰ সৈতে তেওঁ গছপুলি ৰোৱাৰ কাৰণে দিহা কৰিছে। ইতিপূৰ্বেও নিকুমণিয়ে কোভিডৰ সময়ত অনাথ আশ্ৰমত গৈ শিশু বৃদ্ধসকলক তেওঁ অন্ন বস্ত্ৰ বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি তেওঁ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। তাৰ উপৰিও তেওঁৰ ব্যক্তিগত নিজৰ জন্মদিনতো তেওঁ সময়ে সময়ে বিভিন্ন অসহায় দৰিদ্ৰ আৰ্তজনক তেওঁ সহায় কৰি তেওঁ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। আৰু আজি অসমৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁ হাজৰিকাপাৰা দেৱানন্দ অঞ্চলৰ বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণৰ কাৰণে দিহা কৰিছে। মোৰ সহযোগীক মই ইয়াৰ দৃশ্যাংশ দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ। মোৰ সহযোগীয়ে ইয়াৰ দৃশ্যাংশ দেখুৱাইছে। এয়া বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ দেৱানন্দ গাঁৱৰ ধ্বজাপাৰা স্থিত ৰূপজ্যোতি সংঘৰ বাকৰি। ইয়াতে বিভিন্ন গছপুলি তেওঁ নাৰ্চাৰীৰ পৰা আনিছে। তেওঁৰ সহযোগীসকল ইয়াত আছে আৰু তেওঁ ইয়াতে নিজৰ গাঁঠিৰ ভাঙি তেওঁ বাঁহ ক্ৰয় কৰি আনি ইয়াতে বাঁহৰ জেওৰাও তেওঁ সাজু কৰি থৈ দিছে। আৰু খন্তেক সময় পিছতেই তেওঁৰ এই যাত্ৰা আৰম্ভ হ'ব। ইয়াৰ বিভিন্ন অনুষ্ঠানত সামাজিক অনুষ্ঠানত তেওঁ গছপুলি ৰোপণ কৰিব। মোৰ সৈতে নিকুমণি আছে। মই নিকুমণিৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ। AN লাইভক আমি স্বাগতম জনাইছোঁ আমাৰ ইয়াতে উপস্থিত হোৱাৰ কাৰণে। আজি অসমৰ হাৰ্থথ্ৰব জুবিন গাৰ্গ দাদাৰ জন্মদিন উপলক্ষে মই মোৰ ফালৰ পৰা ৩০০ গছপুলি ৰোপণ কৰিম বুলি ভাবিছোঁ। তাতে আছে তিতাচপা, অগৰু, অৰ্জুন, নাহৰ, বকুল, শিলিখা, আমলখি বিভিন্ন ধৰণৰ গছপুলি আছে। তাত আমি আমাৰ জন্মস্থানৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজহুৱা স্থানত বিতৰণ কৰিম বুলি ভাবিছোঁ। আৰু আমি যোৱাকালি আমাৰ স্থানীয় লোক বন্ধু দাদা ভাইটি সকলো মিলি লগ হৈ গোটেই জেওৰাখিনি ব্যৱস্থা কৰা হৈছে। আৰু এতিয়া আমি আমাৰ কামটোৰ শুভাৰম্ভণি কৰিম বুলি আগবাঢ়িছোঁ। তাতে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ আৰু যাতে অনাগত দিনত এনেকুৱা কাম কৰি যাব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু AN লাইভৰ জৰিয়তে জুবিন গাৰ্গ দাদাক জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা আৰু মৰম যাচিছোঁ। হয়, এনেদৰে এতিয়া নিকুমণি আৰু তেওঁৰ সহযোগীসকল সাজু হৈ উঠিছে। খন্তেক সময় পিছতে তেওঁলোকৰ এই যাত্ৰা আৰম্ভ হ'ব। যেনেদৰে এক বৃক্ষ দশ পুত্ৰ সম বুলি এটা আপ্ত বাক্য আছে। সেই আপ্ত বাক্য শাৰীকেই সাৰোগত কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে নিকুমণিয়ে আজি অসমৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি গছপুলি ৰুই যি এক প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ এটা সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে যি মহান প্ৰয়াস কৰিছে, এই প্ৰয়াসক আমিও স্বাগতম জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।